সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। একো নতুন কথাটো নহয়। আপুনি ইয়াৰ পূৰ্বে সদনত কিয় কেবিনেটৰ ভিতৰতে এজন মানুহলৈ চৰ্চা হয়। ইয়াৰ পূৰ্বে আপুনি কেতিয়া আপোনাৰ ইমান দিনৰ পৰা জাৰ্নেলিজম কৰি আছে, সাংবাদিকতা কৰি আছে, কেবিনেটৰ ভিতৰত এজন ব্যক্তিলৈ কেতিয়াবা এটা ৰেজলিউশ্যন বা এটা সিদ্ধান্ত লোৱা আপোনালোকে শুনি পাইছে নেকি? তো যদি বিজেপি চৰকাৰৰ আজি তেওঁলোকৰ কিবা এটা মোৰ বডি ডবলৰ বহুত সোমাই গৈছে, মইতো ক'ব নোৱাৰোঁ। মোৰ সান্তনাও থাকিলে ভাল হওক, সুস্থ হওক, কামখিনি ভালকৈ কৰক। কিন্তু আমালোকৰ বাবে এইবোৰ চবেই কোনো নতুন কথা নহয়।